অসমৰ মাতৃভাষাটো আপোনালোকে মৰ্যাদা দিব নিবিচাৰে অসমৰ মাতৃভাষাটো আপোনালোকে ক'ব নিবিচাৰে ব্যৱহাৰ নকৰে অৱমাননা কৰে আপোনালোকে অসমখনত ব্যৱসায় কৰি আমি খাবলৈ আহিছোঁ অসমীয়া ভাষাটো শিক বুলি কিন্তু আজিলৈকে কোনো মাক দেউতাকে জ্ঞান দিয়া নাই অসমৰ বিহু কেইটা আপুনি অসমখনকো আমি নিজৰ আই মাতৃ বুলি ভাবিব লাগে বুলি আপোনালোকে এবাৰ হ'লেও মনত কিন্তু অনুধাৱন কৰি নাচালে একাংশ বহিৰাগত বণিক গোষ্ঠীয়ে ব্যৱহাৰ নকৰে অসমীয়া ভাষা আপুনি অসমীয়া হিচাপে আপুনি অসমীয়াক ভাল পাওঁ বুলি ক'লে কিন্তু আমি অসমীয়াত তিনিচুকীয়াত আমি যেতিয়া বজাৰলৈ আহোঁ কিন্তু বণিক গোষ্ঠী ব্যৱসায়ীসকলে কিন্তু অসমীয়া ভাষাটো ব্যৱহাৰ কৰা নেদেখোঁ দিব নিবিচাৰে অসমীয়া ভাষাক মৰ্যাদা অসমীয়া ভাষাটোক মৰ্যাদা দিব নিবিচাৰে আৰু সিহঁতৰ ল'ৰা ছোৱালীক অসমীয়া ভাষা শিকিব লাগে বুলি যে বোপাই তহঁতি অসমীয়া ভাষা শিক যে অসমখনত ব্যৱসায় কৰি আমি খাবলৈ আহিছোঁ অসমীয়া ভাষাটো শিক বুলি কিন্তু আজিলৈকে কোনো মাক দেউতাকে জ্ঞান দিয়া নাই এই জ্ঞান নিদিয়া আৰু ৰহস্যটো কি সিহঁতি ব্ৰিটিছৰ দৰে যেনেকৈ ব্ৰিটিছে ভাৰতবৰ্ষত বা অসমত আহি কিনে শোষণ কৰিছিলে ঠিক তেনেধৰণে কি আমাৰ অসমত আহি বহিৰাগত ৰাজ্য বণিক গোষ্ঠী আহি অসমত কি এনেকৈ শাসন চলাম বুলি ভাবিছে নেকি এজন অনা অসমীয়াক জবাবদিহি দল সংগঠনৰ আজি যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে তিনিচুকীয়া পুৰণিকলীয়া মটক মৰাণৰ ৰাজ্য এই তিনিচুকীয়া স্থিত নপুখুৰীত ঐতিহাসিক নপুখুৰীত আজি ছট পূজা পালন কৰিব নিদিওঁ বুলি কোৱা স্বত্তেও যে আপোনালোকৰ বিহাৰী সম্প্ৰদায়ৰ মানুহে আহি কিনে ইয়াত যে বলপূৰ্বকভাৱে যে আমি পূজা পালন কৰিমেই বুলি যে ইয়াত তেখেতলোকে শক্তি প্ৰদৰ্শন কৰিবলৈ আহিছিলে তেনেহ'লে আমাৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ লগত আপোনালোকে মিলিজুলি থাকিব নিবিচাৰে নেকি জন্ম অসমতেই ব্যৱসায়ৰ অসমতেই অথচ অসমীয়াক সন্মান দিব নাজানে একাংশ বহিৰাগতই এয়া কোনো নতুন কথা নহয় পূৰ্বতেও একাংশ বহিৰাগত দপদপনিৰ বাতৰিয়ে দখল কৰিছে সংবাদ শিৰোনাম নিজকে অসমীয়া বুলি পৰিচয় দিয়া এইজনক তোলাধুনা দল সংগঠনৰ আপুনি অসমত জন্ম লোৱা বুলি ক'লে আজি আপুনি যে আমি যেতিয়া প্ৰশ্ন সুধিলোঁ আপুনি অসমত জন্ম লৈছে যদি আপোনাৰ মিনিমাম এতিয়া 50 বছৰ হ'ল আপোনাৰ চুলি দাঢ়ি পকিছে মানুহজন চাই কিনে অসমত বিহু কেইটা আপুনি পেছা তেওঁ এজন সাংবাদিক এই ঘটনাৰ স্থান হৈছে তিনিচুকীয়া ছট পূজা আয়োজনক লৈ হোৱা প্ৰতিবাদৰ কথা ইতিমধ্যে সকলোৱে জ্ঞাত এই প্ৰতিবাদৰ সময়ছোৱাতে এইজনা অনা অসমীয়া সাংবাদিকে মনে মনে দল সংগঠনৰ আলোচনা শুনি থকাৰ লগতে দৃশ্য লৈ থকাৰ অভিযোগ সাংবাদিকগৰাকীৰ কৰ্মকাণ্ড জানিবলৈ পাই ক্ষোভিত হৈ পৰে দল সংগঠন আৰু তাৰ পাছতেই সাংবাদিকগৰাকীক জবাবদিহি আজি আমি ইয়াত আমাৰ নিজববীয়াকে আমি কিছুমান কথা আলোচনা কৰি আছো আপুনি মনে মনে আহি ৰ'ব মই কথাটো ক'ব লাগিব আপুনি মনে আহি কিনে আমাক ভিডিঅ' কৰিলে মানে আপুনি কি কথা বুজাব বিচাৰিছে আপুনি তাৰপিছত ক'লে যে মই যেতিয়া আপোনাক প্ৰশ্ন কৰিলোঁ আপুনি কোন আপুনি ক'লে যে মই এজন মেডিয়া চোৰৰ নিচিনা নাহে ৰ'বচোন আপোনালোকে মেডিয়া কেতিয়াও চোৰৰ নিচিনা নাহে দেই মেডিয়া গণতন্ত্ৰ চতুৰ্থ স্তম্ভ হয় জানে নাই সংবাদ মাধ্যমক আমি সংবাদ মাধ্যমক সন্মান জনাওঁ দেই কিন্তু আপোনালোকক আপোনালোকে মাথা বেয়া নকৰিব ৰ'ব কথাখিনি ক'বলৈ দিয়ক তাৰপিছত ক'লে যে ময়ো এজন অসমীয়া মই অসমীয়াক ভাল পাওঁ আলোচনা কৰি থকা মনে কথা এই ভিডিঅ' কৈছে যে মই জন্ম অসমত হৈছিলোঁ বুলি কৈছে মই অসমত জন্ম হোৱা বুলি কৈছে কিন্তু ই অসমত যে অসমীয়া বিহু কেইটা নাজানে মেডিয়া হয় বিহু কেইটা নাজানো যাতে তাৰ পাছতেই অনা অসমীয়া সাংবাদিকজনে নিজকে পৰিচয় দিয়ে অসমীয়া বুলি কিন্তু অসমীয়াক আঁকোৱালি লোৱা এইজনাই পিছে আকৌ নাজানে বিহুৰ বিষয়ে নাজানে অসমীয়াৰ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰ সংখ্যাও বিহু কেইটা কওক মই কিন্তু যাব নিদিওঁ দূৰ নাহক যাব নিদিওঁ ডাইৰেক্ট কথা বিহু কেইটা কওক ভালকে ভিডিঅ' কচোন অনা অসমীয়াই যে অসমীয়াক ভাল পায় নে নাপায় এইটো প্ৰমাণ ৰখ কোনো মাজত মান নামাৰিব মই আপোনাক সেইটো কৈ আছোঁ মই আমি যিটো মানে আমাৰ চাইডৰ পৰা যিটো বিহু আমি ফ'ল' কৰোঁ বিহু ফ'ল' কৰে এটা ভোগালী বিহু ৰঙালী বিহু আৰু ভোগালী বিহু পাতে ভোগালী বিহুটো ৰ'ব না মাজত ভোগালী বিহুটো কোন মাহত পালন কৰে সেইটো কওক আপুনি যদি পালনে কৰে ভোগালী বিহুটো কেতিয়া পালন কৰে আপুনি মাজত নেমাতিব জানুৱাৰী মাহতে আমি বিহু পালন কৰোঁ আৰু এপ্ৰিল মাহতে বিহু পালন অসমীয়া কোন মাহত পালন কৰে ভোগালী বিহু অসমীয়া কোনটো মাহত পালন কৰে আপোনালোকে
ভোগালী বিহু আপোনাৰ আমি এপ্ৰিল মাহ মানে অসমীয়া মাহ বুলি ক'ব নোৱাৰোঁ কেলেকে অসমীয়া মাহ ক'ব নোৱাৰিবি কেনেকে ক'ব নোৱাৰিবি কেনেকে ক'ব নোৱাৰিবি আপুনি অসমীয়া ভাষা ভাল পায় অসমত জন্ম হৈছে বুলি অসমীয়া ব্যঞ্জন মনকেইটা চব মনকেইটা ই বেয়া কাম কৰিছে যেন দেই পানী ধৰি মই টকা হ'লে মনে ভিডিঅ' কৰি আছিলে অসমৰ বায়ু পানী সেৱন কৰি অসমীয়া সমাজৰ লগত মিলি থাকিব নিবিচাৰে এনে একাংশ বহিৰাগতই গতিকে এনে একাংশ বহিৰাগতই নিশ্চয়কৈ বুজি উঠা উচিত যে অসম এখন জাতি জনগোষ্ঠীৰ মিলনভূমি গতিকে এনে এখন সুন্দৰ ৰাজ্যত বহিৰাগতৰ দবদবনি কেতিয়াও মানি নলয় অসমবাসীয়ে নিউজ ডেস্ক ৰিপোৰ্ট ইণ্ডিয়া টুডে এনি